Mau maju dulu. মহাবিদ্যালয় তাই তেখেতে সেই সময়ত বছৰ আইএ পাছ কৰিছিল। তাৰ পিছতে তেখেতে দিখৌমুখত এখন মধ্যমীয়া বিদ্যালয় প্ৰতিষ্ঠাৰ কামত আগভাগ ল'লে। সেই বিদ্যালয়খন পাছলৈ হাইস্কুল চাকৰিয়াল হিচাপে থাকিছিল। পাছত তেখেতৰ চৰকাৰৰ ঘৰৰ লগত বিভাগীয় কৰ্তৃপক্ষৰ লগত শ্বহীদ কমলা শইকীয়াদেৱৰ আজি 33তম আজি মৃত্যু দিৱস। এই মৃত্যু দিৱসত শিৱসাগৰবাসী আমি প্ৰতিবাৰে অতি শ্ৰদ্ধাৰে তেখেতক সোঁৱৰণ কৰোঁ। গোটেই অসমতে নহয়, ভাৰতবৰ্ষতে মাৰ্ক্সিষ্ট জাৰ্নেলিষ্ট হিচাপে কমলা শইকীয়াৰ নাম চিৰজীৱনৰ কাৰণে থাকি যাব। আৰু এই কমলা শইকীয়াৰ যি বীৰত্বপূৰ্ণ কাৰ্য, তেওঁ অকল সাংবাদিকতাৰ ক্ষেত্ৰখনে নহয়, অন্যান্য ক্ষেত্ৰতো যিটো কণ্ট্ৰিবিউশ্যন শিৱসাগৰৰ প্ৰতি, দিখৌমুখৰ প্ৰতি, এবাৰ প্ৰকৃত সমাজ সংস্কাৰৰ এজন হিচাপে অসমবাসীয়ে তেখেতক সদায় মনত ৰাখিব। কিন্তু আমি একে সময়তে আমি আশা কৰোঁ, আমাৰ সাধাৰণ ৰাইজে, সংবাদ মহলৰ সকলো ব্যক্তিয়ে আমি এটা আশা কৰোঁ যে আমাৰ যে ল এনফৰ্চিং অথৰিটি এটা আছে, এখন নিৰ্বাচিত চৰকাৰ আছে, আজি যি চৰকাৰেই নাথাকক, এই চৰকাৰৰ আমি এই ল এনফৰ্চিং অথৰিটিটো ফেইলাৰ হ'লে আমাৰ ডেম'ক্ৰেচি ছাৰ্ভাইভ নকৰিব। গতিকে আমি ভাবিছোঁ যে যিয়ে নহওক, আজি সেই পৰিয়ালটোৰ বুকুত জুইকুৰা জ্বলি আছে, আমাৰ অন্তৰতো জ্বলি আছে। সেই জুইকুৰা নমাবলৈ চৰকাৰে ছিষ্টেমেটিকেলি চেষ্টা কৰিব লাগিব। এটা কংক্ৰিট আৰু এটা কথা নোৱাৰাৰ কোনো কাৰণ নাই। যিকেইটা সূত্ৰ আছে, যিকেইটা আছে, তাৰ ভিত্তিতে এটা উচ্চ পৰ্যায়ৰ তদন্ত সৰ্বভাৰতীয় দ্বাৰা, মানে CBIৰ দ্বাৰা বা সংস্থাৰ দ্বাৰা যদি কৰে, আমি ভাবিছোঁ এতিয়াও দোষী সাব্যস্ত হ'ব। যাতে মৃতই হওক জীৱিতই হওক, তেখেতসকলে অন্ততঃ ৰাইজৰ সন্মুখলৈ আনক, এবাৰ হ'লেও আনক, ৰাইজক দেখুৱাওক যে এই দেশত এটা আইন প্ৰণয়ন কৰাৰ এটা নিৰ্দিষ্ট ব্যৱস্থা আছে। এই দেশৰ প্ৰতি ৰাইজে যাতে আস্থা স্থাপন কৰিব পাৰে, সেই বিশ্বাস আমাৰ এতিয়াও আছে। আমি ভাবিছোঁ যে এদিন নহয় এদিন সকলোকেইজন ব্যক্তি, যিকেইজন ব্যক্তি এই নৃশংস হত্যাকাণ্ডত জড়িত আছিলে, সেই ব্যক্তিকেইজন ধৰা পৰিব, ৰাইজৰ চকুত ওলাব। আমি সেই আশা ৰাখিছোঁ। আৰু পুনৰবাৰ তেখেতসকলে সৰ্বকালৰ বাবে আমি কমল শইকীয়াক অন্তৰত ৰাখিম। সকলো সাংবাদিকে অসমৰ প্ৰতি মুহূৰ্তত, প্ৰতি জেগাত, প্ৰতি জিলাত আজি এই দিৱসটি পালন হৈছে একমাত্ৰ তেখেতৰ সেই কৃতিত্বপূৰ্ণ সাংবাদিকতাৰ অধ্যায়টোৰ কাৰণে। আৰু এটা ক'লা অধ্যায়, সেই ক'লা অধ্যায়ৰ বিৰুদ্ধে প্ৰায় অকলশৰীয়াকৈ মাত মাতিছিলে তেখেতে। সেই অধ্যায়টোৰ কথা আমি পাহৰিলে নহ'ব। পাহৰিলে আমাৰ সেই পাহৰণিয়ে জাতিটো ৰক্ষা নকৰে, জাতি জীয়াই নাথাকে পাহৰিলে। এতিয়া